ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 ৰিভিজনৰ দ্বিতীয় খণ্ডৰ বৰ্গ আৰু বৰ্গমূলৰ প্ৰশ্নসমূহ। অনুশীলনী 8ত 1 নম্বৰ প্ৰশ্নটো দিছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব। প্ৰথমটোত চাবা তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ কি হ'ব। 1 নম্বৰটো দি আছে 272, তাৰ মানে এককৰ স্থান এটি একক দশক শতক একৰ স্থানত বৰ্গ মানে কি দুইবাৰ পূৰণ, দুইটো দুইবাৰ পূৰণ কৰিলে কি হ'ব 4, তাৰ মানে এককৰ স্থান অংকটো কিমান হ'ব 4। তাৰপিছত 79ৰ এককৰ স্থানত আছে 9 টো দুইবাৰ পূৰণ কৰিলে কি হ'ব 9 9 গুণ 81, এতিয়া 81ৰ এককৰ স্থানত কিমান আছে 1, গতিকে আনসাৰটো কিমান হ'ব 1। 3 নম্বৰটোত 400, 0 টো দুইবাৰ পূৰণ কৰিলে কি 0 হ'ব, গতিকে এককৰ স্থানৰ আনসাৰটো হ'ব 0। 4 নম্বৰ 2637, তে 7 টো বৰ্গ কৰিলে কি হ'ব 7 7 গুণ 49, 49ৰ এককৰ স্থান অংকটো 9, গতিকে আনসাৰটো হ'ব 9। 2 নম্বৰ প্ৰশ্ন কৈছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। ইয়াৰ আনসাৰটো হ'ব লিখিবা যে সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 শেষ হ'ব। তাৰ মানে যিবোৰ বৰ্গ সংখ্যাৰ একক স্থানত যদি 0 থাকে 1 থাকে 4 5 6 9 শেষ হয়। আৰু কৈছে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক 0 থাকিব পাৰে। বৰ্গ সংখ্যাৰ সদায় এককৰ স্থানত 2টা 0 থাকিব লাগিব। ইয়াৰ আনসাৰটো 2, গতিকে 1 নম্বৰটো হ'ব 1057, এইটো কি এককৰ স্থানত 7 আছে, গতিকে এইটো কি পূৰ্ণবৰ্গ নহয়, কাৰণ পূৰ্ণবৰ্গ হ'বলৈ হ'লে একক স্থানত 7 থাকিব নোৱাৰে। 2 নম্বৰটোত আছে এককৰ স্থানত 8 আছে, গতিকে এইটো পূৰ্ণবৰ্গ নহয়। 3 নম্বৰটো এককৰ স্থানত আছে 2, গতিকে 2 থাকিলেও পূৰ্ণবৰ্গ নহ'ব। 4 নম্বৰত 640, 0 আছে কিন্তু 0টো তাতে কৈছে যুগ্ম সংখ্যক, মানে 2টা 0 থাকিব লাগিব, সেইটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব। 3 নম্বৰ প্ৰশ্নটো কৈছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব। গতিকে 3 নম্বৰ প্ৰশ্নটো একদম সহজ, গতিকে এইটো কি কৰিবা বৰ্গ কৰিবা। বৰ্গ মানে 19টো দুইবাৰ পূৰণ কৰিব লাগিব। এতিয়া 19টো স্কুৱেৰ মানে কি 19 দুটা 19 গুণ কিমান হ'ব 361, এটা একদম সহজ। 37ও বৰ্গ কৰিবা বা 37 দুইবাৰ লিখিব পাৰিবা। 37 দুইবাৰ পূৰণ কৰিলে কিমান হ'ব 1369, তোমালোকে খালি এইটো দুইবাৰ পূৰণ কৰিবা বহে। 53টো স্কুৱেৰ একদম ইজি। 53টো দুইবাৰ পূৰণ কৰিলে কি হ'ব 28 3 3 গুণ 9 09, গতিকে হ'ব 2008। তাৰপিছত 4 নম্বৰ আছে 78টো দুইবাৰ পূৰণ কৰিবা 78 স্কুৱেৰ হ'ব 8 গুণ কিমান হ'ব 64, বাকী হ'ব 6084, এইটো হৈছে 4 নম্বৰটোৰ এনসাৰ। 4 নম্বৰ প্ৰশ্নত কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। 1 নম্বৰটো হৈছে 1764, এইবিলাক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। 4 নম্বৰ প্ৰশ্ন মৌলিক উৎপাদক বিশ্লেষণেৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে, গতিকে 1764 এইটো চাব এনেকৈ বহাই ল'বা। এইটো কিহেৰে হৰণ যাব 2ৰে যাব, 2ৰে 17ক কেইবাৰ যাব 8 বাৰ, 2 8 গুণ 16 কিমান বাকী 1 হ'লে এতিয়া আকৌ হ'ব মনত ৰাখিবা 2 8 গুণ 16 2 দি 4 2বাৰ, 2 দি 8ক কেইবাৰ যাব 4 বাৰ, 2 দি 8ক 4 বাৰ, 2 দি 2ক 1 বাৰ। এইবাৰ চাবা 1টো অযুগ্ম সংখ্যা, এইবাৰ আৰু 2ৰে হৰণ নাযায়, যুগ্ম সংখ্যা থাকিলে 2ৰে যাব। আৰু তোমালোকে মনত ৰাখিবা এইবিলাক সদায় মৌলিক উৎপাদক বুলি কৈছে, গতিকে মৌলিক সংখ্যাৰে হৰণ কৰিবা, বেলেগ সংখ্যাৰে হৰণ কৰিলে নহ'ব। 3ৰে যাব, এইটো 3টো অযুগ্ম সংখ্যা, 3 দি 4ক 1 বাৰ যাব, কিমান বাকী থাকিল 1 14 হ'লে 3 4 গুণ 12, 14 আছিল 12 হ'ল 2 বাকী 21 3 7 গুণ 21। আৰু এইটো দুটা কিহেৰে যাব 7ৰে যাব, 7 দি 14ক যাব 2 বাৰ, 7 দি 7ক যাব 1 বাৰ, আকৌ 7ৰে যাব, 7 দি 21ক যাব 3 বাৰ, আৰু নাযায়। গতিকে আমি কি পাইছোঁ একেটা লিখিবা 2 × 2 × 3 × 7 × 7 × 3, তাৰ মানে বাহিৰৰ যিকেইটা আছে গোটেইটা লিখিবা। এতিয়া চাবা এই দুটাৰ জোৰ ল'বা, তো এটা জোৰ এই 3 এটা জোৰ হ'ব আৰু 7 দুটা এটা লিখিবা 2 × তাৰপিছত 3 এটা লিখিবা 7 এটা লিখিবা, পূৰণ কৰিবা 2 3 গুণ 6 6 7 গুণ 42, গতিকে এইটো হৈছে 1 নম্বৰটোৰ এনসাৰ। বা এইটো ৰুটুবাৰৰ ভিতৰত দিব পাৰিবা, ৰুটুবাৰ ভিতৰত দি 42 এনেকৈ লিখিব পাৰিবা যে 1764 ইকুৱেল কিমান হ'ব এনসাৰটো 42, এইটো হৈছে 1 নম্বৰটোৰ এনসাৰ, বা এইখিনি লিখিলেও হ'ব।
2 নম্বৰটোত আছে 9 to 16 গতিকে এইটো 6টো যুগ্ম সংখ্যা 2 ৰে হৰণ যাব 2 ৰে কৰিবা প্ৰথমে 2 দি 9 যাব 4 বাৰ 2 4 গুণ 8 1 বাকি 12 2 6 গুণ 12 তাৰ পিছত কি হল 1 আছে 2 দি একক না যায় গতিকে এটা শূন্য আহিব বলে ডাইৰেক্ট 2 দি 16 নকৰিবা যেটো এটো সৰু আছে গতিকে এটা 0 দিবা 2 দি 16 8 বাৰ ক 2 ৰে যাব 2 দি 4 2 বাৰ 2 দি 6 3 বাৰ 2 দি 0 0 বাৰ 2 দি 8 4 বাৰ আকৌ 2 ৰে যাব 2 দি 2 1 বাৰ 2 দি 3 যাব 1 বাৰ যাব 1 বাকি 10 2 5 গুণ 10 2 গুণ 4 আকৌ 2 ৰে যাব যেটো যুগ্ম সংখ্যা আছে 2 5 গুণ 10 1 বাকি 15 হল 2 7 গুণ 14 হ'ব আৰু 1 বাকি 12 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 2 গুণ 4 1 বাকি 17 2 8 গুণ 16 1 বাকি আকৌ 16 হ'ব আকৌ 2 ৰে যাব 2 গুণ 2 2 দি 8 4 বাৰ 2 দি 4 বাৰ আকৌ 2 ৰে যাব 2 দি 14 7 বাৰ 2 দি 4 2 বাৰ আকৌ যাব 2 ৰে 2 দি 7 3 বাৰ 2 3 6 1 বাকি 12 2 6 গুণ 12 আকৌ যাব 2 ৰে তাৰ পিছত 2 দি 3 যাব 1 বাৰ 1 বাকি 16 2 8 গুণ 16 আকৌ যাব 2 ৰে 2 দি 18 9 বাৰ তো 3 টো যুগ্ম সংখ্যা 3 ৰে যাব 3 3 গুণ 9 গতিকে এইটো গোটেইটা লিখিবা বহুত ডাঙৰ হল তো 2 আছে কেইটা আছে এর পৰা জোৰা জোৰা কৰি লিখি ডাইৰেক্ট লিখি দাও তো ডাইৰেক্ট ৰোটবাৰৰ ভিতৰত লিখি দাও 9 to 16 এই দুটাৰ এটা লিখিবা এটা লিখিলো ডাইৰেক্ট লিখি দিছো এই ডাঙৰ এই দুটাৰ এটা লিখিবা এই দুটাৰ এটা তৰণে জোৰ জোৰ লবা এই দুটাৰ এটা লবা তাৰ পিছত আছে এই দুটাৰ এটা তাৰ পিছত এই দুটাৰ এটা একদম জোৰা জোৰা ওলাব চাবা পূৰণ কৰিবা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 ৰ লগত 3 3 2 গুণ 6 3 3 গুণ 9 কিমান হল 96 গতিকে এইটো হৈছে 2 নম্বৰটোৰ आंसर 3 নম্বৰটোত আছে 77 আছে 44 গতিকে এইটো 4টো যুগ্ম সংখ্যা 2 ৰে যাব 2 দি 7 যাব 3 বাৰ 1 বাকি 17 2 8 গুণ 16 হ'ব আৰু 1 বাকি 14 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 দি 3 যাব 1 বাৰ 1 বাকি 18 2 9 গুণ 18 2 দি 7 3 বাৰ 1 বাকি 2 6 গুণ 12 আকৌ যাব 2 দি 19 যাব 9 বাৰ 2 9 গুণ 18 1 বাকি 13 হ'ব 2 6 গুণ 12 1 বাকি 2 8 গুণ 16 আকৌ যাব 2 ৰে 2 দি 9 যাব 4 বাৰ 2 4 গুণ 8 1 বাকি 16 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 দি 4 2 বাৰ 2 দি 8 4 বাৰ 2 দি 4 2 বাৰ আকৌ 2 ৰে যাব 2 দি 2 1 বাৰ 2 দি 4 2 বাৰ 2 দি 2 1 বাৰ আকৌ কি ৰে যাব 11 দি যাব 11 11 গুণ 121 গতিকে এইটো সেম জোৰা জোৰা লবা 2 এটা লবা বা তোমালে এতে লিখি লব পাৰিবে ডাঙৰ হয় মই কাৰণ ডাইৰেক্ট কৰি দিছো এই দুটাৰ এটা লবা এই দুটা জোৰাৰ এটা লবা যেটো বৰ্গমূল আহিছে এই দুটাৰ এটা লবা পূৰণ কৰিবা 2 2 গুণ 4 4 2 গুণ 8 8 ৰ লগত 11 পূৰণ কৰিলে কি হ'ব 88 গতিকে এটোৰ বৰ্গমূল হ'ব 88 এটো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰটোত আছে 9801 গতিকে এটো 1 টু অযুগ্ম সংখ্যা গতিকে এটো অযুগ্ম সংখ্যাৰে কৰিবা 3 ৰে যাব 3 দি 9 3 বাৰ 3 দি 8 কেইবাৰ যাব 2 বাৰ 3 2 গুণ 6 8 পৰা 6 গলে 2 2 হলে 20 3 6 গুণ 18 আকৌ 2 বাকি 3 7 গুণ 21 2 হলে 21 হ'ব 3 21 আকৌ 3 ৰে যাব 3 দি 3 1 বাৰ 3 দি 2 নাযায় গতিকে এটা শূন্য লৈ আহিবা কিন্তু এটো তোমালোকে ভুল নকৰিবা শূন্যটো দি লবা 3 দি 26 যাব 8 বাৰ 2 বাকি 3 9 গুণ 27 আকৌ যাব 3 ৰে 3 দি 10 যাব 3 বাৰ তাৰ পিছত 3 3 গুণ 9 হল 1 বাকি 18 3 6 গুণ 18 3 3 গুণ 9 আকৌ 3 ৰে যাব 3 দি 3 যাব 1 বাৰ 3 দি 6 2 বাৰ 3 3 1 বাৰ তো 11 ৰে যাব 11 দি 21 11 বাৰ এসবা এই দুটা জোড়াৰ এটা লিখিবা এই দুটা জোড়াৰ এটা লবা কি হ'ব 3 3 গুণ 9 9 ৰ লগত 11 পূৰণ কৰিলে 99 গতিকে 9801 ৰ বৰ্গমূল হ'ব 99 এটো হৈছে 4 নম্বৰটোৰ आंसर গতিকে আজিৰ ভিডিওটো এইখিনি ইয়াৰ পিছৰ ভিডিওত পাছৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা